তো হেল্ল' ফ্ৰেণ্ডছ, আৰু মোৰ অনলাইন এডুকেশ্যন চেনেল। চ' ফ্ৰেণ্ডছ, আমাৰ যিটো নতুনকৈ ৰিকমেণ্ড আহিব হৈছে সেইটো KGB ফালৰ পৰা আহিছে, যিটো কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পুনৰ আহিছে, যিটো অৰ্গেনাইজেশ্যন আপোনালোকে চাব পাৰে, যিটো SSC গোৱালপাৰাৰ পৰা আহিছে, যিটো পোষ্ট নেম হেড টিচাৰ এণ্ড এছিষ্টেণ্ট টিচাৰৰ কাৰণে যিটো ভেকেঞ্চি আহি পৰিছে, যিটো ভেকেঞ্চি আহি পৰিছে 8টা, যিটো জব টাইপটো হ'ব গভৰ্ণমেণ্ট, যিটো জব লোকেশ্যন গোৱালপাৰাত হ'ব, এণ্ড যিটো এপ্লিকেশ্যন মোড হ'ব অফলাইন, এণ্ড যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট 29/6/2024 এণ্ড অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম। চ' ফ্ৰেণ্ডছ অল, আৰু এটা বিভাগত আছে, সেইটো আপোনালোকক নেক্সট এইটো ভিডিঅ'তে কৰি দিম। অকণমান ভিডিঅ'টো স্কিপ নকৰিব, আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকল ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে। এণ্ড ফ্ৰেণ্ডসকল, যিটো ইম্পৰ্টেণ্ট ডেট ইয়াত লিখা আছে আপোনালোকে চাব পাৰিব। শ্বৰ্ট লিষ্টিং ডেটটো হ'ব 5/7/2024। যিটো ভেকেঞ্চিছ আহি পৰিছে কোনটো ছাবজেক্টত। চ' হেড টিচাৰটো চাব পাৰে, ইংলিছত এটা ভেকেঞ্চিছ, মেথামেটিক্সত 3টা, আৰু হিষ্ট্ৰীত 2টা, যিটো এছিষ্টেণ্ট টিচাৰৰ কাৰণে মেথামেটিক্স, যিটো হিষ্ট্ৰীত 2টা, পলিটিকেল চায়েন্সত 1টা, যিটো এন্থ্ৰপলজি তাত 1টা। ইয়াত টোটেল 8টা ভেকেঞ্চিছ। এলিজিবিলিটি ইয়াত লেখা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ইয়াত চাব পাৰিব। হেড টিচাৰৰ কাৰণে মিনিমাম মাষ্টাৰ ডিগ্ৰী, লগতে BEd হাই ছেকেণ্ডাৰী যিটো টেট কোৱালিফিকেশ্যন থাকিব। যিটো এছিষ্টেণ্ট টিচাৰৰ কাৰণে ইয়াতো মাষ্টাৰ ডিগ্ৰী লাগিব, যিটো চাব পাৰে BEd আৰু হাই ছেকেণ্ডাৰী টেট কোৱালিফাইড হ'ব লাগিব, যিটো চাব পাৰে। যিটো প্ৰিফাৰেঞ্চ চাব পাৰে ইয়াত আপোনালোকে চাই পেলাই এপ্লাই কৰিব। যিটো এজ লিমিটো আছে বিল' 45 ইয়াৰ্ছ, যিটো আপোনালোকে 0/01/2024 হ'ব লাগিব। যিটো চিলেকশ্যন প্ৰচেছ ইয়াত লিখা আছে চাই ল'ব। শ্বৰ্ট লিষ্টিং হ'ব এণ্ড ইণ্টাৰভিউ হ'ব। এণ্ড নেক্সট আমাৰ যিটো ৰিকমেণ্ড চাওঁ আহক, এইটো কি আছিলে। চ' ফ্ৰেণ্ডসকল, এইটো এডভাৰটাইজমেণ্ট আহিছে, যিটো শিৱসাগৰ ফালৰ পৰা আহিছে, যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ লেখা আছে, যিটো ইয়াত চাব পাৰে শিৱসাগৰ ডিষ্ট্ৰিক্ট কমিশ্যনৰ, যিটো পোষ্ট নেমটো হ'ব GIS, যিটো এছিষ্টেণ্ট, যিটো ভেকেঞ্চি 01, এটা পোষ্ট খালী হৈছে, যিটো কেটেগৰী চাম, যিটো জব টাইপটো হ'ব গভৰ্ণমেণ্ট, যিটো জব লোকেশ্যন হৈছে আমগুৰি, যিটো শিৱসাগৰ আছামত হ'ব। যিটো এপ্লিকেশ্যন প্ৰচেছ হ'ব ৱাকিং ইণ্টাৰভিউ, যিটো ৱাকিং ইণ্টাৰভিউ ডেটটো হ'ব 29/6/2024। অফিচিয়েল ৱেবছাইট আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেট ইয়াত লিখা আছে আপোনালোকে চাব পাৰিব, সেইটো আপোনালোকে জানে। আৰু কেতিয়া এলিজিবিলিটি ইয়াত লিখা আছে, এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে বেচেলৰ ডিগ্ৰী, যিটো জিঅ'গ্ৰাফীত হ'ব লাগিব, যিটো জিঅ'লজি, মেথামেটিক্স, ইনফৰ্মেটিক্স, ফিজিক্স, কম্পিউটাৰ চায়েন্স ৰিলেটেড ফাইল উইথ চাৰ্টিফিকেট, ডিপ্ল'মা ইংলিছ, এইবিলাক লাগিব আপোনালোকে চাই ল'ব। তাৰপিছত এপ্লাই কৰিব পাৰিব। যিটো ৱাকিং ইণ্টাৰভিউ হ'ব, যিটো এপ্লিকেশ্যন মোডটো কেতিয়া হ'ব আপোনালোকক কৈ দিছোঁ। যিটো এজ লিমিট মিনিমাম এজ আপোনালোকে 20 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম 45 ইয়াৰ্ছ। যিটো চিলেকশ্যন প্ৰচেছ ইয়াত লিখা আছে, ৱাকিং ইণ্টাৰভিউ হ'ব। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো 2টা বিভাগত যিটো পদ মুকলি হৈছে এইটো ইয়াতে আছিলে। এণ্ড ফ্ৰেণ্ডসকল, সদায় আপোনালোকৰ বাবে এনেকুৱা ভিডিঅ' লৈ আনি যিটো নতুনকৈ ৰিকুৱাৰমেণ্ট খালী হৈছে, সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে ডেইলি ভিডিঅ' পাই থাকিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৈ দিব।